ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ এইটো মোৰ সেকেন্ড ক্লাছ হ'ব। যোৱা ক্লাছত মই তোমালোকক এই কিতাপখনৰ সমষ্টিবাদী অৰ্থনীতিৰ এটা সম্যক জ্ঞান দিছিলোঁ যে ইয়াতে 6টা চেপ্টাৰ আছে। এই 6টা চেপ্টাৰত তোমালোকে কি বিষয় পাবা মই লাষ্ট তোমালোকৰ ভিডিঅ' ক্লাছত তাৰ এটা চমু আভাস দিছিলোঁ। যে আজি মই এই কিতাপখনৰ যিটো ফাৰ্ষ্ট চেপ্টাৰ, এই যিটো ফাৰ্ষ্ট চেপ্টাৰ ইন্ট্ৰডাকশ্যন, এই ইন্ট্ৰডাকশ্যনৰ চেপ্টাৰটো মই অকণমান ভিতৰত সোমাম। ইয়াতে এই চেপ্টাৰটোত তোমালোকৰ যিখিনি মেইন, যিখিনি আটাইতকৈ দৰকাৰী, সেই দৰকাৰী কথাখিনি মই টাচ কৰিম। ইয়াৰ পিছত মই যিখিনি তোমালোকক নোট দিব লাগে, নোটখিনি মই তোমালোকক দিম। কেনেকৈ দিম সেইটো মই তোমালোকক ফোন কৰিম। তোমালোকে আজি বুজা। মই আশা ৰাখিছোঁ যে তোমালোকে যদি এই ভিডিঅ' ক্লাছটো চাই পেলাই মেইন বুকখন তোমালোকে পঢ়া, তাৰমানে এই চেপ্টাৰটোৰ ফাৰ্ষ্ট চেপ্টাৰটো তোমালোকে যদি পঢ়া, তেতিয়াহ'লে বোধহয় আৰু বেলেগ ৰেফাৰেঞ্চ তোমালোকে পঢ়িব নালাগে। আৰু মই মেইন যিখিনি পৰীক্ষাৰ কাৰণে দৰকাৰী হয়, যিখিনি তুমি জানিবই লাগিব এই পাঠটোৰ পৰা, সেইখিনিহে মই টাচ কৰিম। এতিয়া ফাৰ্ষ্ট অফ অল তোমালোকক এটা কথা মই বুজাব লাগিব, সেইটো হ'ল যে ব্যষ্টিবাদী আৰু সমষ্টিবাদী অৰ্থনীতিৰ তোমালোকে আগতে ফাৰ্ষ্ট ইয়াৰত ইয়াৰ পাৰ্থক্য পাই আহিছিলা। এতিয়া ব্যষ্টিবাদী অৰ্থনীতিৰ মূল কথাখিনি কি? মূল কথাখিনি হ'ল যে ব্যষ্টিবাদী অৰ্থনীতিয়ে অৰ্থনীতিৰ সেইবোৰ দিশ অধ্যয়ন কৰে যিবোৰ দিশ নেকি কোনো এজন ব্যক্তিৰ লগত জড়িত, কোনো এটা প্ৰতিষ্ঠানৰ লগত জড়িত। আৰু এই যি ব্যষ্টিবাদী চিন্তা, এই ব্যষ্টিবাদী চিন্তাটো আমাৰ প্ৰয়োজনীয়। কিয়? ব্যক্তিয়ে নিজৰ স্বাৰ্থৰ কাৰণে উৎপাদন কৰিব, ভোক্তাসকলে নিজৰ সুবিধাৰ কাৰণে কম দাম দিবলৈ বিচাৰিব। গতিকে এই যে ব্যষ্টিবাদী চিন্তা, এই ব্যষ্টিবাদী চিন্তাই কি কৰিছে যে এখন দেশৰ অৰ্থনীতিত কিন্তু সামূহিকভাৱে যিমানবিলাক কাম হ'ব লাগে বা সামূহিক কল্যাণত কিন্তু কেতিয়াবা কি হৈছে যে বাধা প্ৰদান কৰিছে সেইবিলাকে। সেইকাৰণে কি হৈছে যে আমি সমষ্টিগতভাৱে সমষ্টিবাদী চিন্তাধাৰাৰে কি কৰিব লাগিব, আমি কথাবিলাক আলোচনা কৰিব লাগিব। গতিকে সমষ্টিবাদী অৰ্থনীতিত কি হয় যে সামূহিক কল্যাণৰ কাৰণে ইয়াত বিষয়বিলাক আলোচনা কৰা হয়। ইয়াত কোনো ব্যক্তি স্বাৰ্থ জড়িত নাথাকে। যিবিলাক কথা ইয়াত আলোচনা হ'ব, সকলো কথা আলোচনা হ'ব, কিন্তু পুংখানুপুংখভাৱে নহয়। গতিকে সামগ্ৰিকভাৱে কথাবিলাক ইয়াত সাঙুৰি লোৱা হ'ব। আৰু ইয়াত সামূহিক কল্যাণ জড়িত, দেশৰ স্বাৰ্থ জড়িত। গতিকে যিবিলাক নেকি আগৰ অধ্যয়ন বহুত অৰ্থনীতিবিদে আলোচনা কৰিছিলে, যে মোৰ এই কথাখিনিতে এটা কথা মনত পৰিছে যে আমাৰ অৰ্থবিজ্ঞানৰ যি পিতৃস্বৰূপ আডাম স্মিথ, আডাম স্মিথে কৈছিলে যে যদি এজন ব্যক্তিয়ে যদি তেওঁ উৎপাদন নিজৰ স্বাৰ্থৰ কাৰণে কৰে, যোগান যদি নিজৰ স্বাৰ্থৰ কাৰণে ধৰে, আকৌ এজন যদি এজন ক্ৰেতাই যিয়ে সামগ্ৰী ক্ৰয় কৰিবলৈ বজাৰলৈ যাব, যাক কোৱা হয় নেকি গ্ৰাহক, তেওঁ যদি নিজৰ স্বাৰ্থৰ কাৰণে চিন্তা কৰে, তেতিয়াহ'লে কি হ'ব? দুইটা অপজিট পাৰ্টি। এনেহ'লে কি হ'ব যে বিক্ৰেতাই ভাবিছে মোৰ লাভ হওক, ক্ৰেতাই ভাবিছে মোৰ লাভ হওক। বিক্ৰেতাই ভাবিব মোক দাম বেছিকৈ লাগে, আকৌ ক্ৰেতাই ভাবিব মোক বহুত কম দামত সামগ্ৰী লাগে। তেতিয়া কি হ'ব যে এই দুইটা পাৰ্টিৰ যুঁজত কি হ'ব? দেশৰ সামূহিক যি স্বাৰ্থ, সামগ্ৰিক যি অৰ্থনীতি, এই সামগ্ৰিক অৰ্থনীতিত কি পৰিব? এটা বিৰূপ প্ৰভাৱ পৰিব, যিয়ে নেকি আমাৰ দেশৰ উৎপাদনত প্ৰভাৱ পেলাব, আমাৰ বিনিয়োগত প্ৰভাৱ পেলাব, ইত্যাদি ইত্যাদি। সেইকাৰণে প্ৰাচীন অৰ্থনীতিবিদবিলাকে বিভিন্ন অধ্যয়ন কৰি পেলাই কিছুমান সমস্যাত পৰিছিল যে ব্যষ্টিবাদী চিন্তাত বা ব্যক্তিগতভাৱে এজন ব্যক্তিয়ে যদি কোনো সামগ্ৰী উৎপাদন কৰিবলৈ যায়, সামগ্ৰী উৎপাদন কৰিবলৈ তেওঁ কি কৰিব যে তেওঁৰ নিজৰ যিটো স্বাৰ্থ, সেই স্বাৰ্থটো তেওঁ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব। ঠিক আছে? তেতিয়া কি হ'ব যে ইকনমিত কিছুমান কথা বৰ বেয়াকৈ পিছ পৰি যাব তেওঁৰ নিজৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ যাওঁতে। ফলত কিছুমান এনেকুৱা কথা থাকিব যিবিলাক কথা নেকি বজাৰৰ লগত জড়িত, যিবিলাক কথা নেকি সামগ্ৰিক চাহিদা, সামগ্ৰিক যোগানৰ লগত জড়িত, বজাৰ ভাৰসাম্যতাৰ লগত জড়িত। গতিকে যদি বজাৰৰ ভাৰসাম্যতালৈ আমি আগুৱাই যাওঁ, তেতিয়াহ'লে কিন্তু আমাৰ সামূহিক স্বাৰ্থ পূৰণ হ'ব। কিয়? কাৰণ বজাৰ ভাৰসাম্যতাই
মানে সামগ্ৰীবিলাকৰ যোগান আৰু চাহিদা দুইটাকে সমানে গুৰুত্ব দিব। কিন্তু এনেকুৱা কিছুমান আকৌ মানে প্ৰাচীন যিবিলাক অৰ্থনীতিবিদ তেওঁলোকে মানে অসুবিধা পাইছে যে এনেকুৱা কিছুমান ধাৰণা বা এনেকুৱা কিছুমান কথা আছে য'ত নেকি বজাৰ ব্যৱস্থাই নাই, কিন্তু সেই কথাটো অত্যন্ত দৰকাৰ, প্ৰয়োজনীয়, কিন্তু বজাৰ ব্যৱস্থা নাই। তেনেকুৱা ক্ষেত্ৰত সেই কথাবিলাক কেনেকৈ সমাধান কৰা হ'ব? আকৌ এনেকুৱাও আছে যে য'ত বজাৰ আছে তাত হয়তো চাহিদা নাই বা যোগানো নাই, তেতিয়াহ'লে বজাৰ ব্যৱস্থাৰ অৰ্থই নহ'ল। আকৌ কেতিয়াবা এনেকুৱা হয় যে বজাৰো নাই বা যোগান নাই, চাহিদা নাই, কিন্তু কিছুমান এনেকুৱা নিস্বাৰ্থৰ কাৰণে বা দেশৰ স্বাৰ্থৰ কাৰণে চৰকাৰে সেই কামবোৰ কৰিবলগীয়া হয়, তাত কোনো স্বাৰ্থ নাই। কিন্তু আমি এই কথাবিলাকৰ প্ৰাচীন যিবিলাক অৰ্থনীতিবিদ তেওঁলোকে সময়ে সময়ে এইবিলাক অধ্যয়ন কৰিছে, অধ্যয়ন কৰি কৰি কিছুমান অসুবিধাৰ সন্মুখীন হৈছে। হয় কি কৰিছে যে অতীতৰ যিবিলাক অধ্যয়ন, এই অধ্যয়নবিলাকৰ ফলশ্ৰুতিত আমাৰ সমষ্টিবাদী অৰ্থনীতিৰ যি চিন্তা, সামগ্ৰিক কল্যাণ, সামূহিক কল্যাণৰ যি চিন্তা, এই চিন্তাটো মানুহৰ মনত আহিছে। গতিকে মই এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব যে সমষ্টিবাদী অৰ্থনীতিত সেইকাৰণে সিদ্ধান্ত কোনে গ্ৰহণ কৰে? সমষ্টিবাদী অৰ্থনীতিৰ সিদ্ধান্ত গ্ৰহণকাৰীসকল কোন কোন? মানে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ফৰ ইউৰ এক্সাম। মানে এইটো প্ৰায়ে আহে যে সমষ্টিবাদী অৰ্থনীতিত সিদ্ধান্ত গ্ৰহণ কৰে কোনে? চৰকাৰে। আৰু চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া কিছুমান অনুষ্ঠানে। আমাৰ ভাৰতবৰ্ষত সিদ্ধান্ত গ্ৰহণ কৰে আমাৰ ভাৰতীয় ৰিজাৰ্ভ বেংক, মানে RBI, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। তাৰপিছত ভাৰতৰ নিৰাপত্তা আৰু বিনিময় পৰিষদ। মানে য'ত নেকি কি হয় যে ভাৰতবৰ্ষৰ সামূহিক স্বাৰ্থৰ কাৰণে এই সিদ্ধান্তবিলাক তেওঁলোকে গ্ৰহণ কৰিবলৈ মানে পাৰে। কিন্তু যদি এই সিদ্ধান্তবিলাক যদি ব্যক্তিয়ে গ্ৰহণ কৰে, কোনো এটা প্ৰতিষ্ঠানে গ্ৰহণ কৰে, তেতিয়াহ'লে কি হ'ব? সেইটো হ'ব ব্যষ্টিবাদী চিন্তা। গতিকে আমি সমষ্টিগতভাৱে কথাবিলাক চিন্তা কৰিবলৈ হ'লে আমাৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব, য'ত নেকি থাকিব সামূহিক কল্যাণ, ইয়াত ব্যক্তিৰ স্বাৰ্থটো খুব কম গুৰুত্ব দিয়া হ'ব। এতিয়া মই যাম যে এই চেপ্টাৰটোৰ আটাইতকৈ দৰকাৰী সেইটো হ'ল যে সমষ্টিবাদী অৰ্থনীতিৰ উদ্ভাৱক কোন? এটা খুব এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, পৰীক্ষাত আহি থাকে এইটো, যে সমষ্টিবাদী অৰ্থনীতিৰ উদ্ভাৱক হিচাপে কাক কোৱা যায় বা কোনজন ব্যক্তিক আমি নাম ল'ম? গতিকে এজন অৰ্থনীতিবিদ, তেওঁ ব্ৰিটিছিয়ান ইকনমিষ্ট, মানে J.M. কেইন্স, মানে জন মেইনাৰ্ড কেইন্স, J.M. কেইন্স, এওঁ 1936 চনত 1936ত মানে এখন গ্ৰন্থ এখন লিখিছিল, এখন কিতাপ লিখিছিল। তেওঁ এজন প্ৰাচীন অৰ্থনীতিবিদ। তেওঁৰো অৰ্থনীতিত বিভিন্ন তত্ত্ব উদ্ভাৱনত সাংঘাতিক ধৰণৰ দখল আছে, সাংঘাতিক ধৰণৰ তেওঁৰ নাম আছে। বিভিন্ন তত্ত্ব তেওঁ উদ্ভাৱন কৰিছিলে, যিবিলাক তত্ত্ব নেকি আমাৰ অৰ্থনীতিত খুবেই ইম্পৰ্টেণ্ট হয়। তেওঁৰ এখন কিতাপ, বিখ্যাত কিতাপখন আছিলে দ্য জেনেৰেল থিয়ৰী অফ এমপ্লয়মেণ্ট, ইণ্টাৰেষ্ট এণ্ড মানি। দ্য জেনেৰেল থিয়ৰী অফ এমপ্লয়মেণ্ট, ইণ্টাৰেষ্ট এণ্ড মানি। কিতাপখনৰ মই সময়ৰ কাৰণে মই নাম লিখি নিদিওঁ, তোমালোকৰ কিতাপত আছে, চাবা। কিতাপখন খুবেই দৰকাৰী হয়। কিতাপখনৰ নামো কেতিয়াবা পৰীক্ষাত সোধে যে J.M. কেইন্সে লিখা বিখ্যাত গ্ৰন্থখনৰ নাম কি? 1 নম্বৰীয়া কুৱেশ্যন। বা J.M. কেইন্সে কোন চনত দ্য জেনেৰেল থিয়ৰী অফ এমপ্লয়মেণ্ট, ইণ্টাৰেষ্ট এণ্ড মানি এই কিতাপখন তেওঁ কোন চনত লিখিছিল? চনটো দৰকাৰী, 1936 চন। গতিকে তোমালোকে এই কথাখিনি নোটত পাবা। এতিয়া এই চনটো বা এই ব্যক্তিজন কিয় দৰকাৰী? এই ব্যক্তিজনৰ গুৰুত্ব কি? গুৰুত্ব হ'ল যে এওঁ এই গ্ৰন্থখনত কিছুমান তেওঁৰ তত্ত্ব, কিছুমান তেওঁৰ চিন্তাধাৰা, বিভিন্ন ব্যক্তিৰ চিন্তাধাৰা এই গ্ৰন্থখনত তেওঁ পাব্লিছ কৰিছিল। আৰু তাতে আটাইতকৈ গুৰুত্বপূৰ্ণ এটা পাব্লিচিটি আছিল, সেইটো হ'ল যে 1926 পৰা 1933 চনত ইউৰোপ আৰু দক্ষিণ আমেৰিকাৰ দেশবোৰত কি হৈছিল যে সাংঘাতিক ধৰণে নিবনুৱাৰ সৃষ্টি হৈছিল, সাংঘাতিক ধৰণে
আমেৰিকাত সেই সময়ছোৱাত উৎপাদন কমি গৈছিল, বিনিয়োগ কমি গৈছিল। গতিকে ইয়াৰ নাম তেওঁ সেই গ্ৰন্থখনত লিখিছিল যে অৰ্থনৈতিক মহামন্দা। আমি জানো যে মন্দাৱস্থা মানে কি? মন্দাৱস্থা মানে হ'ল এখন দেশৰ অৰ্থনীতিৰ সামগ্ৰিকভাৱে যেতিয়া চাহিদাবিলাক হ্ৰাস হৈ গৈ থাকিব, যোগান হ্ৰাস হ'ব, বস্তুবিলাকৰ দাম কমিব, বিনিয়োগ কমিব, নিবনুৱাৰ সৃষ্টি হ'ব, জাতীয় আয় কমিব ইত্যাদি ইত্যাদি। এনেকুৱা অৱস্থাক কোৱা হয় মানে সেই দেশখনৰ মানে এটা মানে ডাউনফল হোৱা এটা পজিশ্যন, মানে দেশৰ অৰ্থনীতি তলৰ ফালে গৈ আছে, তেওঁৰ অৰ্থনৈতিক অৱনতি হৈছে। কিন্তু ইয়াত অৰ্থনৈতিক অৱনতি বুলি কোৱা নাই, ইয়াক কোৱা হৈছে যে কি যে অৰ্থনৈতিক মহামন্দা, মন্দাৱস্থাৰো ওপৰত। কিয়? কাৰণ যে আমি জানো যে এই ইউৰোপীয় দেশবিলাক, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, মানে USA, এই দেশবিলাক কি হয় যে এওঁলোকে ৱৰ্ল্ডৰ ইকনমি তেওঁলোকে কণ্ট্ৰল কৰে। তেওঁলোকৰ দেশে বিভিন্ন দেশত বিনিয়োগ কৰিবলৈ যায়, বিভিন্ন ব্যক্তিক তেওঁলোকে ঋণ আগবঢ়ায় ইত্যাদি ইত্যাদি। গতিকে আমাৰ যিবিলাক তৃতীয় বিশ্বৰ দেশ বা যিবিলাক নেকি ডেভেলপিং কাণ্ট্ৰি, এই ডেভেলপিং কাণ্ট্ৰিবিলাকে এই ডেভেলপ কাণ্ট্ৰিবিলাকক কি কৰে, বিভিন্ন বস্তুৰ ওপৰত ডিপেণ্ড কৰি থাকে, ইম্পৰ্ট এক্সপৰ্ট ইত্যাদি ইত্যাদি ক্ষেত্ৰতো। ফলত কি হ'ল যে এই 1926 চনৰ পৰা 1933 চনৰ সময়ছোৱাত যে সেই দেশসমূহত মানে নিবনুৱাৰ হাৰ 3%ৰ পৰা মোটামুটি 25%, মানে নিবনুৱাৰ হাৰ 3%ৰ পৰা 25%লৈকে বৃদ্ধি হৈছে। এতিয়া কথাটো হ'ল নিবনুৱাৰ হাৰ মানে কি? নিবনুৱাৰ হাৰ মানে হ'ল যে এখন দেশত যিখিনি মানুহে কাম কৰি আছে আৰু যিখিনি মানুহে কাম কৰিবলৈ বিচাৰি আছে, এতিয়া কাম কৰিবলৈ বিচাৰি থকা মানুহখিনিক কাম কৰি থকা মানুহখিনিয়ে যদি হৰণ কৰি দিয়া হয়, তেতিয়াহ'লে সেই দেশখনৰ নিবনুৱাৰ হাৰ পোৱা যায়। গতিকে এই সময়ছোৱাৰ ভিতৰত এই দেশবোৰত কি হৈছিলে যে নিবনুৱাৰ হাৰ অতি বেছি হৈছিলে, 3%ৰ পৰা 25%। গতিকে এইটো মানে ইজি ফিগাৰ নহয়, এইটো বহুত হাই ফিগাৰ ডেভেলপ কাণ্ট্ৰি হিচাপে। তাৰপিছত কি হৈছিলে যে আমি জানো যে এখন দেশৰ যদি জাতীয় আয় বিঘ্নিত হয়, এখন দেশৰ যদি জাতীয় আয় মানে বাঢ়িব চাৰি যদি ডাউন হৈ যায়, তেতিয়াহ'লে এই জাতীয় আয় হ্ৰাস হ'লে বিভিন্ন মানে ঘটনা ঘটিব অৰ্থনীতিত, বিভিন্ন ঘটনা ঘটিব। কি ঘটনা ঘটিব? যে নেক্সট ইয়াৰ সেইখন দেশৰ উৎপাদন কমিব, নেক্সট ইয়াৰ সেইখন দেশৰ বিনিয়োগ কমিব, নেক্সট ইয়াৰ সেইখন দেশৰ সঞ্চয় কমিব। সঞ্চয় কমিলে কি হ'ব যে মানে তাৰ নেক্সট জেনেৰেশ্যনে সামগ্ৰীবিলাকৰ ক্ষেত্ৰত কি হ'ব যে সামগ্ৰিক চাহিদাৰ ডাউন হ'বলৈ লাহে 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 আৰম্ভ কৰিব। ফলত কি হৈছিলে যে সেই সময়ছোৱাৰ ভিতৰত 33% কি হৈছিলে মানে জিডিপি, মানে আমেৰিকাৰ জিডিপি 33% হ্ৰাস হৈছিলে। ধেমালি নহয়, 33% যেতিয়া নেকি জিডিপি হ্ৰাস হৈ গ'ল, তেতিয়া কি হ'ল যে সেই দেশে বাহিৰা দেশবিলাকত যিবিলাক বিনিয়োগ কৰিছিল, সেই বিনিয়োগৰ ক্ষেত্ৰবিলাক লাহে 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 কমাই আনিবলৈ ধৰিলে। ফলত এক ক্ৰমবৰ্ধমান হাৰত দেশৰ ইকনমি কি হৈ গৈছিল? ডাউন হৈ গৈছিল। ক্ৰমবৰ্ধমান হাৰত বিনিয়োগবিলাক হ্ৰাস হৈ গৈছিল, উৎপাদন ক্ষেত্ৰ বেয়াকৈ পৰি গৈছিল। ফলত ইয়াৰ প্ৰভাৱ দেশৰ প্ৰত্যেক ঠাইতে পৰিছিল আৰু সেয়েহে ইয়াৰ নাম দিছে এই বিখ্যাত ইকনমিষ্টজনে যে অৰ্থনৈতিক মহামন্দা। যে অৰ্থনৈতিক মহামন্দাৰ সৃষ্টি কিয় হ'ল? কাৰণ এই যিবিলাক ইউৰোপীয় কাণ্ট্ৰি, এই যিবিলাক মানে ডেভেলপ কাণ্ট্ৰি, এই ডেভেলপ কাণ্ট্ৰিবিলাক কি কৰিছে যে কিবা যদি বিনিয়োগ কৰিছে কেৱল তেওঁলোকৰ লাভৰ কাৰণে। তেওঁলোকে যদি বিদেশত কিবা সামগ্ৰী ৰপ্তানি কৰিছে, বেচিকেলি মানে তেওঁলোকৰ মুনাফা মানে বেছি প্ৰিফাৰেঞ্চ দিব, বা তেওঁলোকে যদি কিবা ইনভেনশ্যন কৰিছে মানে তেওঁলোকৰ দেশৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ হ'ব লাগিব, মানে বাকী দেশে যদি কিবা অসুবিধা পাইছে তেওঁলোকৰ সেইটো গুৰুত্ব নাই। ফলত এই যদি ব্যষ্টিবাদী চিন্তা, এই ব্যষ্টিবাদী চিন্তা কৰোঁতে 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 কি হৈছে যে এই ঘটনাটো ঘটি গ'ল যে আৰ্থিক মহামন্দাৰ মহামন্দাৰ কবলত পৰিল। ফলত বিভিন্ন মানে ইকনমিষ্টে, বিভিন্ন অৰ্থনীতিবিদে মানে সেই দেশবিলাকক কি দিছে যে পৰামৰ্শ দিছে যে ইকনমি চেঞ্জ কৰিবৰ হ'ল, যে ব্যষ্টিবাদী চিন্তা
বাদ দি সামগ্ৰিকভাৱে চিন্তা কৰিবলৈ সময় হ'ল, যাৰ নাম হ'ল সমষ্টিবাদী অৰ্থনৈতিক চিন্তা, সমষ্টিবাদী অৰ্থনীতি। গতিকে এই কিতাপখনত কেইন্সে কি কৰিছিলে, এই কথাবিলাক তেওঁ পুংখানুপুংখভাৱে আলোচনা কৰিছিলে। আৰু এই ইকনমি আপগ্ৰেড কৰিবৰ কাৰণে, এই অৰ্থনৈতিক মহামন্দা মানে পুনৰ উদ্ধাৰ কৰিবৰ কাৰণে সেই দেশবিলাকক বিভিন্নজন অৰ্থনীতিবিদে বিভিন্ন থিয়ৰী আৱিষ্কাৰ কৰিছে, বিভিন্ন বিনিয়োগৰ তত্ত্ব, দৰ তত্ত্ব, বজাৰ তত্ত্ব এইবিলাক উদ্ভাৱন কৰিছে। আৰু তাৰ ফলশ্ৰুতিত সৃষ্টি হৈছে সমষ্টিবাদী অৰ্থনীতি। সেইকাৰণে কোৱা হৈছে যে সমষ্টিবাদী অৰ্থনীতিৰ পিতৃ হিচাপে কাক জনা যায়? জে.এম. কেইন্স। কেতিয়াৰ পৰা? যেতিয়াৰ পৰা নেকি তেওঁ 1936 চনত সেই বিখ্যাত গ্ৰন্থখন লিখিছিল। সেই গ্ৰন্থখন আছিল দ্য জেনেৰেল থিয়ৰী অফ এমপ্লয়মেণ্ট, ইণ্টাৰেষ্ট এণ্ড মানি। গতিকে এইটো হ'ল আটাইতকৈ দৰকাৰী এই চেপ্টাৰটোৰ ভিতৰত। এইটো শ্বৰ্ট নোটো আহে যে অৰ্থনৈতিক মহামন্দা, শ্বৰ্ট নোট মোটামুটি 4 নম্বৰীয়া হ'ব। তোমালোকে এই কথাখিনি লিখিব লাগিব। চনটো দৰকাৰী, এইটো 1936 ইম্পৰ্টেণ্ট, এইখিনি ইম্পৰ্টেণ্ট। ইয়াত কি কি ঘটিছে মানে ষ্টেটিষ্টিক্স দিব লাগিব। উইদাউট ষ্টেটিষ্টিক্স তুমি আৰ্থিক মহামন্দা যিমান লিখিলেও নহ'ব, ষ্টেটিষ্টিক্স দিব লাগিব। কিয় ইয়াক আৰ্থিক মহামন্দা বুলি কোৱা হ'ল, আৰু সেই আৰ্থিক মহামন্দাৰ বাবেই আল্টিমেটলি বিভিন্ন সমালোচনা, বিভিন্ন ধৰণৰ পৰামৰ্শ এইবিলাকৰ অন্তত সৃষ্টি হ'ল সমষ্টিবাদী অৰ্থনীতি। গতিকে সমষ্টিবাদী অৰ্থনীতিৰ মানে ইন্ট্ৰডাকশ্যন পাৰ্টত এইখিনি দৰকাৰী কথা ক'লোঁ। আৰু শেষৰ ফালে আছে এই চেপ্টাৰটোত যে সমষ্টিবাদী অৰ্থনীতি কি কৰে, যে ইয়াক 4টা খণ্ডৰ মানে সংযোগ হিচাপে ডিছকাশ্যন কৰে। 4টা খণ্ড। সেই 4টা খণ্ড কি? সেই 4টা খণ্ড হ'ল এটা হ'ল মানে 4টা খণ্ডৰ মানে সংযোগ, 4টা খণ্ডৰ সংযোগ হিচাপে আলোচনা কৰে। এটা হ'ল পৰিয়াল খণ্ড, এটা হ'ল পৰিয়াল খণ্ড, আনটো হ'ল চৰকাৰ, এটা হ'ল ব্যৱসায় প্ৰতিষ্ঠান, আৰু আনটো হ'ল বাহ্যিক খণ্ড, মানে সমষ্টিবাদী অৰ্থনীতিয়ে এই 4টা খণ্ডৰ সমন্বয়, সংযোগ বুলি বিভিন্ন কথা আলোচনা কৰে। 1 নম্বৰ হ'ল পৰিয়াল, ভেৰি ইম্পৰ্টেণ্ট। পৰিয়াল খণ্ডক ইয়াক গুৰুত্ব কিয় দিয়া হয়? চাব যে পৰিয়াল খণ্ডত কি হয়, যে ইয়াতে কেঁচামাল থাকে, ইয়াতে উদ্যোক্তা লুকাই থাকে, ইয়াতে বিনিয়োগকাৰী লুকাই থাকে, ইয়াতে শ্ৰমিক লুকাই থাকে, ইত্যাদি ইত্যাদি। গতিকে এই পৰিয়াল খণ্ডই যদি সামগ্ৰী যোগান নধৰে, এজ এ কেঁচামাল, এই পৰিয়াল খণ্ডই যদি শ্ৰমিক যোগান নধৰে, তেতিয়াহ'লে ব্যৱসায় প্ৰতিষ্ঠান কিন্তু চলিব নোৱাৰে। ব্যৱসায় প্ৰতিষ্ঠান 2 নম্বৰ। ব্যৱসায় প্ৰতিষ্ঠান আৰু পৰিয়াল কিন্তু ওতপ্ৰোতভাৱে জড়িত। এতিয়া ব্যৱসায় প্ৰতিষ্ঠান নাথাকিলে এখন দেশৰ কি নহয়, যে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন নহ'ব। এখন দেশৰ উন্নতি কেতিয়াও অসম্ভৱ উন্নতি যদি তাতে ইণ্ডাষ্ট্ৰি যদি গ্ৰ' নহয়, ফেক্টৰী যদি গ্ৰ' নহয়। এতিয়া ফেক্টৰীয়ে বা এই ইণ্ডাষ্ট্ৰিবিলাকে সামগ্ৰী উৎপাদন কৰিব, কাক নিৰীক্ষণ কৰিব লাগে? উদ্দেশ্য কি? উদ্দেশ্য হ'ল যে পৰিয়াল খণ্ডক এওঁলোকে এই সামগ্ৰীবিলাক যোগান ধৰিব। আল্টিমেটলি পৰিয়াল খণ্ডই বিভিন্ন সামগ্ৰীৰ চাহিদাৰ উদ্ভাৱক। কাৰণ কিয়? এটা ফেমিলিয়ে তেওঁলোকক যিমান সামগ্ৰী লাগে গোটেই সামগ্ৰীবিলাক পৰিয়াল খণ্ডই উৎপাদন কৰিব নোৱাৰে। ফলত তেওঁলোকে সেই সামগ্ৰীখিনি ক'ৰ পৰা আনিব লাগিব? ব্যৱসায় প্ৰতিষ্ঠানৰ কাৰণে। আকৌ ব্যৱসায় প্ৰতিষ্ঠানে উইদাউট পৰিয়াল কোনো সামগ্ৰী উৎপাদন কৰিব নোৱাৰে। কিয়? কাৰণ পৰিয়াল খণ্ডৰ পৰা কেঁচামাল নিব লাগিব, পৰিয়াল খণ্ডৰ পৰা মূলধন নিব লাগিব, পৰিয়াল খণ্ডৰ পৰা তেওঁলোকে শ্ৰমিক নিব লাগিব, ইত্যাদি ইত্যাদি। গতিকে এইটো এটা সামগ্ৰিক ধাৰণা। তাৰপিছত আহিব চৰকাৰ। যে চৰকাৰে কি কৰিব? 3 নম্বৰ, যে পৰিয়াল খণ্ড আৰু ব্যৱসায় প্ৰতিষ্ঠান, পৰিয়াল খণ্ডই সদায় চাব ব্যক্তি চিন্তা, ব্যৱসায় প্ৰতিষ্ঠানে সদায় চাব নিজৰ মুনাফা। ফলত চৰকাৰে কি কৰিব? যে ৰাইজৰ কিছুমান এনেকুৱা কাম থাকিব যিবিলাক কাম নেকি কল্যাণৰ সৈতে জড়িত। গতিকে তেওঁ এই চৰকাৰে কি কৰিব? যে ব্যক্তিগত প্ৰতিষ্ঠানবিলাককো কণ্ট্ৰল কৰিব, আৰু পৰিয়াল খণ্ডৰ সামগ্ৰীৰ এই দৰ নিৰ্ধাৰণ, চাহিদা হ্ৰাস বা বৃদ্ধি ইত্যাদি ক্ষেত্ৰত হ্ৰাস সাহায্য, কৰ নিৰ্ধাৰণ, এই গোটেইবিলাক কথা কিন্তু চৰকাৰে পৰিয়াল আৰু ব্যক্তি উভয়কে কিন্তু কণ্ট্ৰল কৰিব সামূহিক স্বাৰ্থৰ কাৰণে। আৰু লাষ্ট ইয়াতে 4 নম্বৰ
ইয়াতে খণ্ড এটা আছে হ'ল বাহ্যিক খণ্ড মানে এই বাহ্যিক খণ্ডত কি হয় যে এখন দেশৰ অৰ্থনীতিয়ে নিজৰ চাৰিসীমাৰ ভিতৰত যিখিনি উৎপাদন কৰিব নিজৰ চাৰিসীমাৰ ভিতৰত যিখিনি তেওঁলোকে বিনিয়োগ কৰিব সেইটোৱেই নহয় যে বাহিৰৰ লগত তেওঁলোকৰ আৰ্থিক লেনদেন কি হ'ব বাহিৰৰ লগত আৰ্থিক লেনদেন মানে ইম্পৰ্ট এণ্ড এক্সপৰ্ট আমাৰ দেশত যিমানবিলাক সামগ্ৰী উৎপাদন হয় এই উৎপাদন হোৱা সামগ্ৰীখিনি কেৱল আমিয়ে ইউজ কৰিম নেকি বিদেশক আমি নিদিম নেকি বাহিৰত নিদিম নেকি দিব লাগিব কিয় বিদেশক যদি দিয়া হয় আমাৰ দেশে বিদেশী মুদ্ৰা মানে আহৰণ কৰিব বিদেশী মুদ্ৰা আহৰণ কৰিলে আমাৰ দেশৰে লাভ হ'ব কিয় কাৰণ যদি আমাৰ দেশে চাহপাত বেছি উৎপাদন কৰিছে কিন্তু অন্য দেশত চাহপাত নাই ফলত আমি চাহপাত বেছিকৈ উৎপাদন কৰি পেলাই আন দেশক দিম দি পেলাই তেওঁলোকৰ সেই দেশখনৰ পৰা তেল আনিছোঁ বা লোহা লক্কৰ আনিছোঁ বা কফি আনিছোঁ ইত্যাদি ইত্যাদি ফলত কি হৈছে যে আমিও উৎপাদন কৰা সামগ্ৰীখিনি আমিও এনজয় কৰিছোঁ আৰু অতিৰিক্তখিনি বিদেশক দি পেলাই তেওঁলোকৰ পৰা আমি কি কৰিছোঁ মানে বিদেশী মুদ্ৰা অৰ্জন কৰিছোঁ ফলত সেই দেশখনৰো চাহিদা পূৰণত আমি কি কৰিছোঁ সহায় কৰিছোঁ গতিকে এই ৰপ্তানি আমদানি এইটো হ'ল বাহ্যিক খণ্ড ইয়াত চৰকাৰ জড়িত ব্যৱসায় প্ৰতিষ্ঠান জড়িত ইয়াত পৰিয়াল খণ্ডও জড়িত কিয় ৰপ্তানি আমদানিৰ ক্ষেত্ৰত ৰপ্তানিকৃত সামগ্ৰী উৎপাদনত পৰিয়ালক সহায় কৰিব লাগিব ব্যক্তিগত ব্যৱসায় প্ৰতিষ্ঠানবিলাকক সহায় কৰিব লাগিব আৰু চৰকাৰক সহায় কৰিব লাগিব কিয় আমদানি ৰপ্তানিৰ কাৰণে চৰকাৰে আকৌ নিৰীক্ষণ কৰি থাকিব আমদানি শুল্ক ৰপ্তানি শুল্ক ইত্যাদি ইত্যাদি তেওঁলোকে আৰোপ কৰি পেলাই গতিকে সমষ্টিবাদী অৰ্থনীতিয়ে এই চাৰিটা খণ্ডৰ সংযোগ হিচাপে আলোচনা কৰে গতিকে আমি বুজিলোঁ যে সমষ্টিবাদী অৰ্থনীতিৰ এই চেপ্টাৰটোত আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল যে ইয়াত ব্যক্তি চিন্তা গুৰুত্ব দিয়া নহয় ইয়াত সামূহিক চিন্তা সামূহিক কল্যাণৰ কাৰণে চিন্তা কৰা হয় আৰু যিবিলাক অৰ্থনৈতিক গোট অৰ্থনৈতিক প্ৰতিনিধি যিয়ে আৰ্থিক সিদ্ধান্ত গ্ৰহণ কৰিব কোনো এজন ব্যক্তি হ'ব পাৰে বা এটা ব্যৱসায় প্ৰতিষ্ঠান হ'ব পাৰে কিন্তু তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণে চিন্তা কৰিব গতিকে নিশ্চিতভাৱে কাম কৰিবলৈ হ'লে এই চাৰিটা এই খণ্ডৰ সংযোগ অত্যন্ত প্ৰয়োজনীয় যিয়ে দেশৰ সামূহিক কল্যাণৰ কাৰণে কাম কৰিব আৰু এই কথাখিনিকে পুংখানুপুংখভাৱে কেইন্সে আলোচনা কৰিছিলে কিতাপখনত আৰু সেইকাৰণে এই কেইন্স ব্যক্তিজন আটাইতকৈ দৰকাৰী তেওঁৰ নামটো যেনেকৈ অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ বুলি কোৱাৰ লগে লগে আদাম স্মিথৰ নাম গুৰুত্বপূৰ্ণ আছিল কিন্তু সমষ্টিবাদী অৰ্থনীতিৰ উদ্ভাৱক বুলি কোৱাৰ লগে লগে জে.এম. কেইন্সৰ নামটো কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ গতিকে বৰ ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ গতিকে নেক্সট ক্লাছত মই আকৌ তোমালোকৰ ছেকেণ্ড চেপ্টাৰলৈ যাম ছেকেণ্ড চেপ্টাৰটো আছে তোমালোকৰ জাতীয় আয় গণনা নেশ্যনেল ইনকাম একাউণ্টিং গতিকে মই আশা ৰাখিছোঁ তোমালোকে আজিৰ এই ভিডিঅ' ক্লাছটো ইন্ট্ৰডাকশ্যনৰ হয় যদিও তোমালোকে কি কৰিবা কিতাপখন কিন্তু নপঢ়াকৈ নাথাকিবা মোৰ কথাখিনি ভালদৰে শুনি লোৱা কিতাপখন পঢ়া আৰু যিখিনি নোটছ মই তোমালোকক দিব লাগে তেতিয়াহ'লে এই নোটখিনি মই তোমালোকক পিছত মই দিম আৰু নেক্সট ক্লাছত মই ছেকেণ্ড চেপ্টাৰটোলৈ যাম তোমালোকে এই চেপ্টাৰটো নেক্সট চেপ্টাৰটো জাতীয় আয় গণনা চেপ্টাৰটো তোমালোকে ঘৰত সুন্দৰকৈ পঢ়িবা আৰু মই 2 দিনতে তোমালোকৰ নেক্সট ক্লাছলৈ আগবাঢ়িম থেংক ইউ